নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান নৱম শ্ৰেণী ছেকেণ্ড চেপ্টাৰটো অৰ্থনীতি বিজ্ঞানৰ ছেকেণ্ড চেপ্টাৰটো লৈ আহিছোঁ। নামটো হ'ল অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। অৰ্থনীতি বিজ্ঞানৰ এইটো ছেকেণ্ড নহয়, ফাৰ্ষ্ট চেপ্টাৰ হ'ব। এই চেপ্টাৰটোৰ কাৰণে এই চেপ্টাৰটো লৈ আহিছোঁ। MCQ কিছুমান কুৱেশ্যন লৈ আহিছোঁ। চোৱা, তোমালোকৰ কাৰণে আগবঢ়াইছোঁ। গোটেইখিনি কুৱেশ্যন লিখা আছে, তোমালোকে লিখি ল'বা নিজে, ভালকৈ লিখি ল'বা। আৰু এতিয়া চোৱা, মই ষ্টাৰ্ট কৰোঁ সময় নষ্ট নকৰি। চোৱা, অৰ্থ বিজ্ঞান বা অৰ্থনীতি কাক বোলে? এতিয়া উত্তৰটো হ'ব সমাজ আৰু সমাজৰ অংগ হিচাপে সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটোকেই অৰ্থ বিজ্ঞান বা অৰ্থনীতি বোলে। পিছত আছে অৰ্থ বিজ্ঞান শব্দটো ক'ৰ পৰা আহিছে? উত্তৰটো হ'ব গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা আহিছে। ঐকছ শব্দটোৰ অৰ্থ হৈছে পৰিয়াল আৰু নমছ শব্দৰ অৰ্থ হৈছে নিয়ম। গতিকে অৰ্থ বিজ্ঞানক পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা হয়। এতিয়া চোৱা, 3 নম্বৰ প্ৰশ্নটো হ'ব অৰ্থ বিজ্ঞানৰ পিতৃ কোন? উত্তৰটো হ'ব এডাম স্মিথ। পিছত 4 নম্বৰটো আছে এডাম স্মিথৰ 1776 চনত প্ৰকাশিত গ্ৰন্থখনৰ নাম কি? এন ইনকুৱেৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যনছ। পিছত 5 নম্বৰটো চোৱা, এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। অৰ্থ বিজ্ঞান সম্পদৰ বিজ্ঞান। পিছত আছে প্ৰশ্ন, এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰটো হ'ব এন ইনকুৱেৰী ইনটু দ্য নেচাৰ এণ্ড কজ অফ দ্য ৱেল্থ অফ নেশ্যনছ নামৰ কিতাপখনত 1776 চনত আগবঢ়াইছিল। পিছত প্ৰশ্নটো হ'ব অৰ্থ বিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? সম্পদভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল। পিছত হ'ব এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল? উত্তৰটো হ'ব কাৰ্লাইল আৰু ৰাস্কিনে। পিছত হ'ব অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? এতিয়া কল্যাণ ভিত্তিকটো হ'ব আলফ্ৰেড মাৰ্শ্বেলে। সম্পদ ভিত্তিকটো এডাম স্মিথ আৰু কল্যাণ ভিত্তিকটো হ'ব আলফ্ৰেড মাৰ্শ্বেলে। পিছত প্ৰশ্নটো হ'ব আলফ্ৰেড মাৰ্শ্বেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল? প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ গ্ৰন্থখনত 1890 চনত। পিছত হ'ব আলফ্ৰেড মাৰ্শ্বেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰটো হ'ব মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটোক অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। পিছৰ প্ৰশ্নটো হ'ব লায়নেল ৰবিনছে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্স নামৰ কিতাপখনত 1932 চনত। পিছৰ প্ৰশ্নটো হ'ব ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা, লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সিয়েই অৰ্থনীতি। পিছত আছে অৰ্থ বিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? লায়নেল ৰবিনছে আগবঢ়াইছিল। পিছত আছে অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যা কাক বোলে? বিকল্পভাৱে ব্যৱহাৰ উপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যা বোলে। পিছত আছে ছেমুৱেলছন আৰু নৰ্ডহাছে দিয়া অৰ্থনীতিৰ সংজ্ঞাটো লিখা। দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়।
পিছত আছে কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কি বোলা হয় উপযোগিতা পিছত আছে উৎপাদন কি উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়ে হৈছে উৎপাদন পিছত আছে উৎপাদনৰ উপাদান কেইটা আৰু কি কি উৎপাদনৰ উপাদান হ'ল 4টা যেনে ভূমি শ্ৰম মূলধন আৰু সংগঠন পিছত আছে জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত হয় মৰিগাঁও জিলাত জোনবিল মেলাৰ প্ৰধান বৈশিষ্ট্য কি এই মেলাত প্ৰত্যক্ষ বিনিময় প্ৰথাৰ প্ৰচলন আছে নগাঁৱৰ মানুহে গৈছে বাৰু জোনবিল মেলাত মেক্সিমামেটো যায় ফুৰিবলৈ চাইছেই চাগে বিনিময় প্ৰথাটো পিছত আছে কোন জনজাতিৰ লোকসকলে জোনবিল মেলা পালন কৰে কাৰ্বি খাচী তিৱা আৰু জয়ন্তীয়া পাহাৰীয়া মানুহবিলাক এই জোনবিল মেলা যিদিনা পাতা হয় সিদিনা তললৈ নামি আহে আৰু এই বিনিময় প্ৰথাৰে তেওঁলোকৰ পূজা অৰ্চনা পালন কৰে তেনেকুৱা পদ্ধতিটো পিছত আছে পৰিৱেশীয় অৰ্থনীতিৰ বিষয়বস্তুসমূহৰ নাম লিখা জলসম্পদ শক্তি জৈৱ বৈচিত্ৰ্য জলবায়ুৰ পৰিৱৰ্তন ইত্যাদি পিছত আছে বস্তু বা সামগ্ৰী কাক বোলে মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱা কাৰ্যকে অৰ্থবিজ্ঞানত বস্তু বোলে পিছত আছে ভৌতিক বস্তুৰ উদাহৰণ দিয়া চৌকী মেজ ঘৰ দুৱাৰ যন্ত্ৰপাতি খাদ্য বস্ত্ৰ আদি ভৌতিক বস্তুৰ উদাহৰণ আৰু অভৌতিক বস্তুৰ উদাহৰণ দিয়া অভৌতিক বস্তু হ'ব শিক্ষক চিকিৎসক ৰাজনীতিবিদ আৰক্ষী অধিবক্তা আদি পিছত আছে বস্তু কেইটা ভাগত ভাগ কৰা হয় দুটা ভাগত মুক্ত বস্তু আৰু আৰ্থিক বস্তু পিছত আছে মুক্ত বস্তুৰ উদাহৰণ দিয়া সূৰ্যৰ তাপ বতাহ বৰষুণ পানী ইত্যাদি আৰ্থিক বস্তুৰ উদাহৰণ দিয়া বিজুলীৰ পোহৰ খাদ্য বস্ত্ৰ আদি প্ৰস্তুত সামগ্ৰী আৰু অন্তৰ্বৰ্তী সামগ্ৰী কাক বোলে ভোগ্য বস্তুক প্ৰস্তুত সামগ্ৰী আৰু মূলধন জাতীয় বস্তুক অন্তৰ্বৰ্তী সামগ্ৰী বোলে পিছত আছে সম্পদ হ'বলৈ বস্তু এটাৰ কি গুণ থকাৰ প্ৰয়োজন হয় উপযোগিতা অপ্ৰচুৰতা বা দুৰ্লভতা হস্তান্তৰ যোগ্যতা আৰু বাহ্যিকতা অভাৱ কাক বোলে কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে অভাৱ বোলে কল্যাণ কেই প্ৰকাৰৰ আৰু কি কল্যাণ দুই প্ৰকাৰৰ অৰ্থনৈতিক কল্যাণ আৰু অনা অৰ্থনৈতিক কল্যাণ পিছত আছে শেষে হ'ব আৰু পিছত আছে দৰ বা দাম কি কোনো বস্তুৰ মুদ্ৰা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম যোগান কাক বোলে উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক যোগান বোলে FCI সম্পূৰ্ণ ৰূপত লিখা ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া অসমীয়াত ভাৰতীয় খাদ্য নিগম আমাৰ দেশৰ খাদ্য মজুত কৰা আৰু যোগান ধৰা এটা সংস্থাৰ নাম লিখিব দিছে ভাৰতীয় খাদ্য নিগম মূলধন কি উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন সঞ্চয় কাক বোলে আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যৱহাৰ কৰা নহয় তাকে সঞ্চয় বোলে বিনিয়োগ কাক বোলে মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে পিছত আছে ৰাষ্ট্ৰীয় আয় কাক বোলে এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় PPPৰ সম্পূৰ্ণ ৰূপ কি পাৰ্চেচিং পাৱাৰ পেৰিটি আয়তনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান 7ম স্থানত আছে আয়তনৰ ক্ষেত্ৰত আৰু জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান দ্বিতীয় 1.2 বিলিয়ন জনসংখ্যা আছে 2013 চনৰ মতে আৰু 1 বিলিয়ন মানে এইটো তোমালোকে জানি থোৱা 100 কোটি পিছত আছে জনমূৰি আয় কাক বোলে এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয় অৰ্থাৎ জনমূৰি আয়ৰ যদি সূত্ৰটো আহে তোমালোকে এইটো লিখিবা যোৱা বছৰ আহিছিল জনমূৰি আয় ইজ ইকুৱেল টু ৰাষ্ট্ৰীয় আয় ডিভাইডেড বাই দেশৰ মুঠ জনসংখ্যা পিছত আছে
ব্যষ্টিবাদী অৰ্থনীতি শব্দটো কোনটো ভাষাৰ পৰা আহিছে গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে যাৰ অৰ্থ হ'ল সৰু আৰু সমষ্টিবাদী অৰ্থনীতি শব্দটো কোনটো ভাষাৰ পৰা আহিছে গ্ৰীক শব্দ মেক্ৰছৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ডাঙৰ অৰ্থবিজ্ঞানৰ পদ্ধতি এতিয়া এইটো তোমালোকে জানি থোৱা সমষ্টি মানেইতো ডাঙৰ মানে এটা ডাঙৰ গোট আৰু ব্যষ্টিবাদী মানে সৰু এইটো সামগ্ৰিকভাৱে আলোচনা কৰা হয় অৰ্থনীতি আৰু ব্যষ্টিবাদী মানে এটা নিৰ্দিষ্ট উদ্যোগ বা কিবা মানুহৰ হেৰিৰ ক্ষেত্ৰত আলোচনা কৰা হয় অৰ্থবিজ্ঞানৰ পদ্ধতি কেই প্ৰকাৰৰ আৰু কি দুই প্ৰকাৰৰ সূক্ষ্ম বা ব্যষ্টিবাদী আৰু স্থূল বা সমাজবাদী অমৰ্ত্য সেনে নোবেল পুৰস্কাৰ কেতিয়া লাভ কৰে 1998 চনত আৰু ভাৰত ৰত্নও জানি থোৱা 1999 চনত নোবেল পুৰস্কাৰ পোৱাৰ এবছৰ পিছতে ভাৰত ৰত্ন পায় আৰু ৰাষ্ট্ৰীয় হিউমেনিটিজ এইটো মেডেল আছিলে স্পেলিংটো ভুল হৈ গ'ল ৰাষ্ট্ৰীয় হিউমেনিটিজ মেডেল 2012 চনত লাভ কৰে এইটো চেপ্টাৰৰ পৰা ইমানখিনি আছিলে জৰুৰী মই প্ৰত্যেকটো লাইন পঢ়ি দিছোঁ আৰু দুই এটা প্ৰশ্ন চাগে বাকী থাকি গৈছে মোৰ পৰাও তেনেকুৱা লাগিছে মই চাওঁ কি কৰিব পাৰোঁ তোমালোকে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা এইখিনি কৰিলেই মোৰ বহুত উপকাৰ হ'ব তোমালোকক তেনেকৈ মই এনেকৈ MCQ বা লং কুৱেশ্যন আনচাৰ তেনেকৈ দি যাব পাৰিম তেতিয়া অলপখিনি মৰম বহুতখিনি পাইছোঁ মই মৰম এইকেইদিনত তোমালোকে দিছা বহুতখিনি মৰম আগলৈও এনেকৈ মৰম পোৱাৰ আশা থাকিল ধন্যবাদ